ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টো আপোনালোকক সকলোকে স্বাগত জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজি ডিসেম্বৰ মাহৰ 24 তাৰিখ আজি বাৰ হ'ব মঙ্গলবাৰ আজি তিথি হ'ব কৃষ্ণ নৱমী তিথি তাৰ পিছতে কৃষ্ণ দশমী তিথি আৰম্ভ হ'ব আজি নক্ষত্ৰ হ'ব হস্তা নক্ষত্ৰ আজি যোগ হ'ব শুভন যোগ তাৰ পিছতে অতি গণ্ড যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব তৈতিলকৰণ তাৰ পিছতে গড়কৰণ আৰম্ভ হ'ব আজি জন্ম ৰাশি হ'ব কন্যা ৰাশি তাৰ পিছতে তুলা ৰাশি আৰম্ভ হ'ব কন্যা ৰাশি বিশেষকৈ হ'ব 1:52 আৰু তাৰ পিছতে তুলা ৰাশি আৰম্ভ হ'ব আজি সূৰ্য উদয় হ'ব 6:10 সূৰ্যাস্ত সময় হ'ব 4:32 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটো জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজি সাৱধানে থাকিবলগীয়া ৰাশি কেইটা হৈছে মেঘ ৰাশি কৰ্কট ৰাশি মীন ৰাশি আৰু বৃশ্চিক ৰাশি ৰাশিফল খেতানলৈ আগবাঢ়িছো প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আধাৰৰ কামখিনি পূৰণ হ'ব লগতে কৈছে যে নিজৰ ইচ্ছামতে কিছুমান সুযোগ সুবিধাও আপোনালোকৰ বাবে উপলব্ধ হ'ব পাৰে মেঘ ৰাশিৰ লোকসকলৰ বাবে আজি এই সময়খিনিত আপোনালোকৰ কিছু চিন্তা আৰু সমস্যাৰ পৰা মুক্তি পোৱাৰ সময় বুলি কৈছে আগৰ পৰা যদি কিবা এটা টেনচন হৈছিল চিন্তা হৈছিল সেইখিনিৰ পৰা বিশেষ অলপ হ'লেও মুক্তি পাব পাৰে কিবা এটা ফ্ৰী অনুভৱ কৰিব পাৰে বুলি কৈছে এই সমস্যাত কিন্তু এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আপোনালোকৰ বাকি থকা কামবোৰ সম্পূৰ্ণ হ'ব পাৰে বিশেষকৈ কৈছে যে এই সময়খিনিত কোনোবা জনাশুনা বা সেই যি ধৰণৰ আপোনালোকৰ সমস্যা চলিছে সেই সমস্যাখিনিৰ বিষয় জ্ঞাত ব্যক্তিৰ সহায়ত আপোনালোকৰ বাকি থকা কামবোৰ সম্পূৰ্ণ হ'ব পাৰে বা সেইখিনি ক্ষেত্ৰত কিবা এটা টাৰ্নিং পইণ্ট পাব পাৰে বুলি কৈছে আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ লগত জড়িত সমস্যাবোৰ সমাধান বিচাৰি উলিয়াৰ আপুনি সফল হ'ব পাৰে অৰ্থাৎ কৈছে যে কেৰিয়াৰৰ ক্ষেত্ৰতে হওক বা আপোনালোকৰ বিজনেছ লাইনৰ ক্ষেত্ৰতে হওক কিবা এটা যদি সমস্যা হৈছে কিবা এটা যদি প্ৰব্লেম হৈছে সেইখিনি সমস্যাবোৰ বিচাৰি উলিয়াৰ ক্ষেত্ৰত আপুনি সফল হ'ব পাৰে বুলি কৈছে আগবাঢ়ি যাব পাৰিব এই সমস্যাত কৰাৰ যি ধৰণৰ অৰ্থাৎ আজিৰ দিনটোত যি ধৰণৰ প্ৰচেষ্টা চলাব যি ধৰণৰ কষ্ট কৰিব তাৰ শুভ ফল আপোনালোকে বিশেষকৈ দেখিবলৈ পাব বুলি কৈছে দেখিবলৈ আৰম্ভ কৰিব এই সমস্যাত কিন্তু আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত নিজৰ যি কৰ্মস্থলী আছে সেই কৰ্মৰ ক্ষেত্ৰত নিজৰ আধিপত্য বজাই ৰাখিব লাগিব সংগ্ৰামবোৰ পৰিহাৰ কৰিব লাগিব ব্যৱসায়ত আকাংক্ষিত লাভ কৰিবলৈ হ'লে বিশেষকৈ কষ্ট কৰিবই লাগিব আজি ভ্ৰমণবোৰ শুভ বুলি প্ৰমাণিত হ'ব পাৰে বিশেষকৈ আজিৰ দিনটোত ব্যৱসায়ে নতুন উচ্চতাৰ স্পৰ্শ কৰা দেখা পোৱা যাব ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা সফল বুলি প্ৰমাণিত হ'ব পাৰে কিন্তু দিনটোৰ মধ্যভাগত আপোনালোকৰ কেৰিয়াৰ বা ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষ সাৱধান হ'ব লাগিব মনত ৰাখিব যে আপোনালোকৰ সামান্যতম আপোনালোকৰ অলপ যদি ধ্যানটো কমি যায় সামান্যতম আপোনালোকৰ অমনোযোগে বিশেষকৈ অসাৱধানতা আপোনালোকৰ ডাঙৰ ক্ষতি কৰিব পাৰে গতিকে এই সমস্যাত কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব এই সমস্যাত আয়তকৈ আপোনালোকৰ বেছি ব্যয় হ'ব অৰ্থাৎ ইনকাম যিমান হ'ব তাতকৈ দুগুণ খৰচো হ'ব পাৰে আৰ্থিক সংকটৰ পৰা হাত সাৰিবলৈ আপোনালোকে ধন পৰিচালনা কৰাটো বুদ্ধিমানৰ কাম হ'ব অৰ্থাৎ টকা পইচা যাতে অভাৱ নহয় বা আপোনালোকৰ সমস্যা নহয় তাৰ পৰা আপোনালোকে বাছি আপোনালোকে চলিবলৈ হ'লে আগবাঢ়ি যাব হ'লে কিন্তু আপোনালোকৰ যি ধন আছে মূলধন আছে সেই ধন টকা পইচাখিনি আপোনালোকে ভালদৰে পৰিচালনা কৰিব লাগিব আৰু সেইখিনি বুদ্ধিমান ৰূপে আপোনালোকে ইউজ কৰিব লাগিব ব্যৱহাৰ কৰিবলৈ জানিব লাগিব বুলি কৈছে নিশ্চয়কৈ উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটোত পঢ়া শুনাৰ প্ৰতি আগ্ৰহ কমি যাব পাৰে যি ধৰণৰ পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে এটেনশ্যন দিব লাগে সেইখিনি কিছু গুৰুত্ব কমি যাব পাৰে বুলি কৈছে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আজিৰ দিনটোত গোটেই আপোনালোকৰ অনুভৱক অৰ্থাৎ আপোনজনৰ অনুভৱক সন্মান কৰিব লাগে তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিব লাগে বুলি কৈছে আৰু ধৈৰ্যৰে তেওঁলোকৰ কথা শুনি বুজিবলৈ চেষ্টা কৰিব লাগে যদি আপুনি এটা কামত সফল হয় তেন্তে আপোনালোকৰ প্ৰেম জীৱন বা বৈবাহিক জীৱনো অৰ্থাৎ দুইটা দিশতে ভালদৰে আগবঢ়াই নিব পাৰিব বা চলি থাকিব আজিৰ দিনটোত মধ্যভাগত বিশেষকৈ আপোনালোকৰ সংগ্ৰামবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব আপোনজনৰ অনুভৱক সন্মান কৰক বুলি কৈছে বিশেষকৈ সৰু ভাই ভনী বা আপোনালোকৰ জীৱনসংগী আদি আপোনজনৰ লগত বিবাদ হোৱাৰ সম্ভাৱনা থাকিব গতিকে ধ্যান ৰাখিব এই সমস্যাত কিন্তু মানুহে আপোনালোকৰ কথা ভুল ব্যাখ্যা কৰিব পাৰে আপোনালোকৰ কথাবোৰ বেলেগ ধৰণে বুজিব পাৰে মিনিংটো বেলেগ উলিয়াব পাৰে আপুনি ক'ব এটা তেওঁলোকে ভাবিব এটা বা কিবা এটা বেলেগ আপোনালোকৰ বাবে কিছু সমস্যাৰ ক্ৰিয়েট কৰিব পাৰে গতিকে অলপ সতৰ্ক হৈ থাকক কথা কওঁতে সাৱধান হওক বুলি কৈছে উপযুক্ত শব্দ ব্যৱহাৰ কৰক বুলি কৈছে এই সমস্যাত আপোনালোকৰ স্বাস্থ্যৰ কিন্তু আজিৰ দিনটোত আপোনালোকৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব আৰু সম্পৰ্কৰ স্বাস্থ্য আৰু সম্পৰ্কৰ দুইটা দিশতে বিশেষ গুৰুত্ব দিব লাগিব বুলি কৈছে আজিৰ দিনটোত পাৰিলে আপোনালোকে উদীয়মান সূৰ্য দেৱতাক পানী আগবঢ়াওক বুলি কৈছে ৰাতিপুৱাৰ সময়খিনিত এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3
নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় বৃষ ৰাশি আজিৰ বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে অতি ব্যস্ততাপূৰ্ণ দিন হ'বলৈ গৈছে আপোনালোকে দিনটোত বিজি থাকিব বুলি কৈছে ব্যস্ত হৈ থাকিব কিবা এটা নহয় কিবা এটা কামত আপোনালোকে ব্যস্ত হৈ থাকিব আজি হয়তো আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত বহুতো দীৰ্ঘদিনীয়া আপোনালোকৰ যি ধৰণৰ কাম বা কম দূৰত্বৰ যাত্ৰাৰ হাতত ল'ব পাৰে বুলি কৈছে দীঘলীয়া যাত্ৰা ল'ব পাৰে বা কম দূৰত্বৰ যাত্ৰা হাতত ল'বলগীয়া হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত নিয়োজিত লোকসকলে অতি ব্যস্ত হৈ থাকিব বুলি কৈছে অৱশ্যে উজ্জ্বল দিশটো হ'ল যে আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফল পাব পাৰে বুলি কৈছে দিনটো আৰম্ভণিতে ব্যৱসায়ীসকলে আশা কৰাতকৈ কম লাভ পাব পাৰে বুলি কৈছে যি ধৰণৰ আশা কৰিব লাভৰ সেই পাৰ্চেণ্টেজটো বা শতাংশটো অলপ কমিব পাৰে কিন্তু আপোনালোকৰ দিনটো মধ্যভাগৰ পৰিস্থিতি আপোনালোকৰ পক্ষত দেখা পোৱা যাব এই সময়ছোৱাত বা আজিৰ দিনটোত আপোনালোকৰ ক্ষমতা চৰকাৰ আৰু আদালতৰ সৈতে জড়িত বিষয়ত তেনেকুৱা ধৰণৰ বিষয়ত বিশেষকৈ আশা কৰাৰ ধৰণে সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে বিশেষকৈ হঠাতে আপুনি কিছুমান কামত বৃহৎ পৰিমাণৰ ধন খৰচ কৰিবলগীয়া হ'ব পাৰে দিনটোত আৰ্থিক সংকটৰ পৰা টকা পইচা তেনেকুৱা ধৰণৰ যাতে অভাৱ নহয় তাৰ পৰা হাত সাৰিবলৈ কিন্তু আপোনালোকৰ ধন পৰিচালনা আৰু টকা পইচাখিনি পৰিচালনা কৰাটো বুদ্ধিমানৰ কাম হ'ব বুলি কৈছে আজিৰ দিনটোৰ মধ্যভাগত আপুনি আপোনালোকৰ ঘনিষ্ঠ বন্ধু বা জ্যেষ্ঠ লোকৰ সহায়ত কেৰিয়াৰ আৰু ব্যৱসায়ত অভাৱনীয় সফলতা লাভ কৰিব পাৰে এই সময়ছোৱাত কিন্তু ভাগ্য আপোনালোকৰ সম্পূৰ্ণ দয়ালু হ'ব বুলি কৈছে আপুনি আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত বহুত নাম আৰু খ্যাতি আপোনালোকে ধন উপাৰ্জন কৰিব পাৰিব বুলি কৈছে আপোনালোকৰ আৰ্থিক অৱস্থাও সুদৃঢ় হ'ব বুলি কৈছে এই সময়ছোৱাত অৱশ্যে দিনটো মধ্যভাগত আপোনালোকৰ ধনৰ লেনদেন বা মানুহৰ লগত কথা বতৰা কৰোঁতে বা সিদ্ধান্তবোৰ লওঁতে সাৱধান হ'ব লাগিব বুলি কৈছে লগতে এই সময়খিনিত কিন্তু সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত বিশেষকৈ আৰম্ভণি অলপ প্ৰতিকূল হ'বলৈ গৈ আছে গতিকে অলপ সংৰাগবোৰ কমাই কৰিব কাজিয়া পেচাল কমকৈ কৰিব ইজনে সিজনৰ অনুভৱক বুজিবৰ বাবে চেষ্টা কৰক বুলি কৈছে এই সময়ছোৱাত আপুনি নিজৰ কামত যিমানেই নিমগ্ন হ'ব যিমানেই গুৰুত্ব দিব যিমানেই আপোনালোকে এটেনশ্যন দিব সিমানেই আপোনালোকৰ ভাল হ'ব বুলি কৈছে ঘৰ আৰু পৰিয়ালৰ প্ৰতি কম গুৰুত্ব দিব পাৰিব বুলি কৈছে এই সময়খিনিত কিন্তু কৰ্মৰ ক্ষেত্ৰত যি ধৰণৰ গুৰুত্ব সেইখিনি যথেষ্ট বৃদ্ধি পাব বুলি কৈছে আজিৰ দিনটোত আপোনালোকৰ বিশেষকৈ প্ৰেম জীৱনত বিশেষকৈ প্ৰেমিক বা আপোনালোকৰ যি সংগী আছে তেওঁলোকৰ লগত কিবা এটা বিষয়ক লৈ মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে ভুল বুজাবুজি হ'ব পাৰে তৰ্ক পেচাল হ'ব পাৰে গতিকে অলপ সতৰ্ক হৈ থাকক বুলি কৈছে এই সময়ছোৱাত যাতে এই মতানৈক্যবোৰ বা তেনেকুৱা ধৰণৰ কাজিয়া পেচালবোৰে যাতে বিসংগতিলৈ পৰিণত নহয় বা কিবা এটা সমস্যাত পৰিণত নহয় তাৰ বাবে আপোনালোকে বিশেষ প্ৰচেষ্টা চলাব লাগিব সতৰ্ক হৈ থাকিব লাগিব বুলি কৈছে বৈবাহিক জীৱন সুখী কৰি ৰাখিবৰ কাৰণে আপোনালোকৰ ঘৰৰ পৰা বিশেষকৈ ঘৰৰ দায়িত্বৰ পৰা পলাই নাযাব ঘৰৰ যিখিনি দায়িত্ব আছে জীৱনসংগীৰ প্ৰতি যি ধৰণৰ দায়িত্ব আছে আপোনালোকে সেইখিনি ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিয়ে বুলি কৈছে আপোনালোকৰ জীৱনসংগীৰ অনুভৱক আপোনালোকে আওকাণ নকৰিব তেওঁলোকৰ হেল্থৰ প্ৰতি আপোনালোকে ধ্যান দিব লাগিব বুলি কৈছে নিশ্চয়কৈ আপোনালোকে উন্নত ফলাফল প্ৰতিকাৰ স্বৰূপে আজিৰ দিনটোত আপোনালোকে হনুমান চালিচা পাঠ কৰক এবাৰ কৰে বা আপোনালোকৰ হনুমান মন্দিৰলৈ গৈ আপোনালোকে এগছি চাকি বন্তি জ্বলাওক বুলি কৈছে নিশ্চয়কৈ উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় জয় হনুমান মিথুন ৰাশি আজি মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি মিথুন ৰাশিৰ লোকসকলৰ বাবে অলপ অশান্ত হ'ব পাৰে কিছুমান ক্ষেত্ৰত কিছু অলপ সমস্যা আহিলেও সেই সমস্যাখিনি আপোনালোকে হেণ্ডেল কৰিব পাৰিব সমস্যাখিনি সমাধান কৰিব পাৰিব আজিৰ দিনটোত আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ যি ধৰণৰ কাম আছে সেই কামবোৰ যদি কমপ্লিট কৰিবলৈ হয় বা কৰিবলৈ অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব হাৰ্ড ৱৰ্কিং কৰিব লাগিব তেতিয়া সফল হ'ব বুলি কৈছে কামবোৰ সম্পূৰ্ণ কৰিবলৈ অধিক কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ প্ৰয়োজন হ'ব বুলি কৈছে যদি আপুনি এজন কৰ্মৰত ব্যক্তি হয় বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত আপুনি তেন্তে আপোনালোকৰ মূৰত আপোনালোকৰ অতিৰিক্ত কামৰ বোজা পৰিব পাৰে আপোনালোকৰ অৰ্থাৎ দায়িত্ব বোজাৰ বাঢ়িব পাৰে কামৰ বোজা বাঢ়িব পাৰে যদি আপুনি এজন ব্যৱসায়ী তেন্তে আয়তকৈ খৰচ অলপ বেছি হ'ব পাৰে বুলি কৈছে গতিকে অলপ খৰচ পাতিৰ ক্ষেত্ৰত অলপ হাতখন টানি ধৰিবৰ বাবে চেষ্টা কৰক নিয়ন্ত্ৰণত ৰাখক বুলি কৈছে মধ্যমীয়া কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি আপোনালোকৰ ঘৰখনৰ মানুহখিনিৰ সৈতে হওক বা বাহিৰৰ মানুহৰ লগতে হওক মিলা প্ৰীতিৰে বিশেষকৈ জীয়াই থকা উপযুক্ত হ'ব বা মিলি থকাটো আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে আগবাঢ়ি যাবৰ বাবে মিলা প্ৰীতি লাগিব আণ্ডাৰষ্টেণ্ডিং লাগিব বিশেষকৈ মধ্যভাগত আজিৰ দিনটোত হয়তো আপোনালোকৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তন দেখা পাব পাৰে বুলি কৈছে যদি আপুনি এজন কৰ্মৰত ব্যক্তি আপুনি দীৰ্ঘদিন ধৰি যদি কিবা এটা চাকৰি বিচাৰি আছে বা কিবা এটা কৰ্মসংস্থাপন আপোনালোকে আৰু বিচাৰিছে সেইখিনি ক্ষেত্ৰত আপোনালোকে আগবাঢ়ি যোৱাৰ কথা ভাবিব পাৰে নিশ্চয়কৈ উন্নতিৰ সুযোগ দেখিব আগবাঢ়ি যাব পাৰিব এই সময়ছোৱাত আপুনি এটা ভাল সুযোগ পাব পাৰে
এই সময়ছোৱাত আপুনি আপোনালোকৰ অৰ্থাৎ আজিৰ দিনটোত আপুনি আপোনালোকৰ ব্যৱসায়ত ভাল অগ্ৰগতি দেখিবলৈ পাব পাৰে বুলি কৈছে মুঠতে এই সময়ছোৱাত বা আজিৰ দিনটোত ভাল এটা উন্নতিৰ মুখ দেখিব বুলি কৈছে মানুহে আপোনালোকৰ সিদ্ধান্তক প্ৰশংসা কৰিব বুলি কৈছে আপুনি যি সিদ্ধান্ত ল'ব সেইখিনি প্ৰশংসনীয় হ'ব বুলি কৈছে এই সময়ছোৱাত আপুনি জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে নিজৰ শ্ৰেষ্ঠখিনি দিবলৈ সফল হ'ব বিশেষকৈ অলপ প্ৰতিকূল হ'ব পাৰে এই সময়ছোৱাত কিন্তু আপোনালোকে নিজৰ লক্ষ্যত মনোনিৱেশ কৰিব লাগিব আজিৰ দিনটোত আপোনাৰ কৈছে যে এই সময়খিনি কথা বতৰাৰ মধুৰতা আনিব লাগিব মানুহৰ লগত অপ্ৰয়োজনীয় বিবাদৰ পৰা যিমান পাৰে আঁতৰি থাকিব লাগিব বুলি কৈছে অপ্ৰয়োজনীয় তৰ্ক পেচালৰ পৰা আঁতৰি থাকিব লাগিব বুলি কৈছে কিছুমান ডাঙৰ খৰচৰ বাবে আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে স্বাস্থ্য আৰু সম্পৰ্কৰ ক্ষেত্ৰত বিশেষকৈ আৰম্ভণি আপোনালোকৰ বাবে ভাল নহ'ব এই সময়ছোৱাত আপুনি ঋতুভিত্তিক ৰোগৰ বলি হ'ব পাৰে গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু আপোনালোকে গুৰুত্ব দিব লাগিব আপোনালোকৰ আত্মীয়ৰ লগত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে গতিকে ধ্যান ৰাখিব প্ৰেম জীৱন আৰু বৈবাহিক জীৱনৰ বাবে অনুকূল হ'ব আজিৰ দিনটোত এই সময়ছোৱাত আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাব বিশেষকৈ শেষৰ অৰ্ধত মাতৃৰ স্বাস্থ্যৰ প্ৰতি কিন্তু চিন্তিত হৈ থাকিব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব প্ৰতিদিনে আপোনালোকে পাৰিলে আজিৰ দিনটোৰে পৰা আপোনালোকে ধ্যান ৰাখিব ভগৱান শ্ৰী গণেশক দ্ৰুব অৰ্পণ কৰি গণপতি অৰ্ধবিষেক পাঠ কৰক বা আপোনালোকে হনুমান চালিচা এবাৰকৈ পাঠ কৰক বুলি কৈছে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কৰ্কট ৰাশি আজি কৰ্কট ৰাশিৰ লোকসকলৰ বাবে উৎখান পতনেৰে ভৰি পৰিব বিশেষকৈ আৰম্ভণিৰ সময়ছোৱাত আপুনি পৰিকল্পিত কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে কিবা এটা আপোনালোকৰ ঘৰুৱা কিছুমান সমস্যা হওক বা কামখিনি কৰাৰ ক্ষেত্ৰত কিবা এটা সমস্যা বা ভেজাল আহি যাব পাৰে এই সমস্যাত কিন্তু আপোনালোকৰ সৌভাগ্য কম হ'ব কিছু কিন্তু কৰ্মৰ ক্ষেত্ৰত সিনিয়ৰ আৰু জুনিয়ৰ আপোনালোকে আপোনালোকৰ তলত কাম কৰাই হওক বা আপোনালোকৰ ওপৰত কাম কৰাই হওক বিশেষকৈ সকলোৰে পৰা আপোনালোকে আপেক্ষিক সমৰ্থন নাপাব পাৰে যি ধৰণে আপোনালোকে সাপোৰ্ট বা সমৰ্থন আপোনালোকে সহায় সহযোগিতা বিচাৰিব যাৰ বাবে অলপ মনটো অলপ দুখী হৈ থাকিব পাৰে এই সমস্যাত শ্ৰমিক লোকসকলে নিজৰ উদ্ধতন বিষয়ৰ হেঁচাত থাকিব বুলি কৈছে আনহাতে ব্যৱসায়ীসকলে মাৰ্কেটত বা বজাৰত নিজৰ সুনাম বজাই ৰাখিবলৈ প্ৰতিযোগীৰ সৈতে কঠোৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব লগা হ'ব পাৰে এই সমস্যাত কৰ্কট ৰাশিৰ লোকসকলে কোনো সুযোগ পিছলৈ যাবলৈ দিব নালাগে কিবা এটা যদি ভাল সুবিধা আহিছে সেইখিনি গ্ৰহণ কৰিবৰ বাবে চেষ্টা কৰক নহ'লে পিছত অনুতাপ কৰিবলগীয়া হ'ব পাৰে পাছত আপোনালোকে নিজে গিল্টি ফিল কৰি থাকিব যে সুযোগ সুবিধা বা অপৰচুনিটিখিনি কিয় নললোঁ বা আপোনালোকে সেইখিনি ক্ষেত্ৰত কিয় গুৰুত্ব নিদিলে তেনেকুৱা ধৰণৰ এটা চিন্তা আপোনালোকৰ দেখা দিব পাৰে পাছত গতিকে ধ্যান ৰাখিব আজি মধ্যভাগত বিশেষকৈ আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে যদি আপুনি উচ্চ শিক্ষা লাভৰ বাবে চেষ্টা কৰিছে বা কিবা এটা শিকিব বিচাৰিছে বিশেষকৈ এই সময়খিনিত আপোনালোকে সফলতা লাভ কৰিব পাৰিব বুলি কৈছে এই সময়ছোৱাত কৈছে যে আপোনালোকৰ ব্যৱসায়ত ভাল লাভ পাব কিন্তু এই সময়ছোৱাত আপুনি আপোনালোকৰ আৰামৰ সৈতে জড়িত আপোনালোকৰ নিজৰ পছন্দৰ সৈতে জড়িত কামবোৰতো বিলাসিকতাৰ বাবে বিশেষকৈ বিলাসীভাৱে আপোনালোকে খৰচ কৰিব পাৰে সম্পৰ্ক উন্নত কৰিবলৈ বা সম্পৰ্ক ভাল কৰিবলৈ বিশেষকৈ আজিৰ দিনটোত আৰম্ভণিতে আপোনজনৰ বাবে কিছু সময় উলিয়াওক বুলি কৈছে এই সময়ছোৱাত আপোনালোকৰ জীৱন সংগীয়ে হওক বা আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে হওক ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে দিনটো আৰম্ভণিৰ সমস্যাৰ পৰা সেইখিনি ক্ষেত্ৰত ধ্যান দিব লাগিব যাতে তৰ্কৰ পেচাল নহয় কাজিয়া পেচাল নহয় তাৰ প্ৰতি সতৰ্ক হৈ থাকিব লাগিব বুলি কৈছে অৱশ্যে দিনটোৰ শেষৰ ফাললৈকে আপোনালোকৰ যোগাযোগৰ জৰিয়তে বা আণ্ডাৰষ্টেণ্ডিঙৰ জৰিয়তে বুজাবুজিৰ জৰিয়তে ইয়াৰ সমাধানো বিচাৰি পাব বা অতিক্ৰম কৰিবলৈ সক্ষম হ'ব সম্পৰ্কবোৰ ভাল কৰি ৰাখিবলৈ অহংকাৰী হোৱাৰ পৰা বিৰত থাকক বুলি কৈছে অহংকাৰবোৰ পৰিহাৰ কৰিব লাগিব ইগো ভাৱবোৰ আপোনালোকে পৰিহাৰ কৰিব লাগিব সংৰাগবোৰ পৰিহাৰ কৰিব লাগিব নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি পাৰিলে আপোনালোকে হনুমানজীক পূজা কৰক বুলি কৈছে হনুমান চালিচা এবাৰ পাঠ কৰক বা আপোনালোকে ভগৱান শিৱক লিংগত বিশেষকৈ পানী আগবঢ়াওক আৰু শিৱ সহস্ৰনাম আপোনালোকে পাঠ কৰক বুলি কৈছে ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ সিংহ ৰাশি আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন নিজৰ কথা বতৰা নিজৰ ভাষণ বা নিজৰ কথা বতৰা সুৰ হওক বা আচৰণত নম্ৰতা বজাই ৰাখিব লাগিব বুলি কৈছে বা ৰাখিলে এটা ভাল প্ৰতিফলন দেখিব যদি এখোজ পিছুৱাই গৈ কামবোৰ কৰিব পৰা যায় বা কামবোৰ লাভ কৰিব পৰা যায় তেনে কৰিবলৈ আপোনালোকে কুণ্ঠাবোধ নকৰিব যদি অলপ ধৈৰ্য ধৰিলে কামখিনি যদি সিজি যায় বা হৈ থাকে বা সম্পূৰ্ণ কৰিব পাৰে তেনেহ'লে অলপ পিছুৱাই যাবৰ বাবে চেষ্টা কৰক যদি আপুনি এই কামত সফল হয় তেন্তে বিশেষকৈ আৰম্ভণিতে উদ্ভৱ হোৱা ডাঙৰ অসুবিধাবোৰো
বা আপোনালোকৰ আহি থকা যি ধৰণৰ সমস্যা যি ধৰণৰ প্ৰব্লেম সেইখিনি সহজে অতিক্ৰম কৰিব পাৰিব বুলি কৈছে ব্যৱসায়িক সৈতে জড়িত লোকসকলে বিশেষকৈ এই সময়খিনিত আয় আৰু ব্যয়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগিব বুলি কৈছে নিয়োজিত লোকসকলে হঠাতে অতিৰিক্ত কামৰ বোজাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে যাৰ বাবে তেওঁলোকে সম্পূৰ্ণ বিশেষকৈ গুৰুত্ব দিব লাগিব সম্পূৰ্ণ কৰিবলৈ অধিক কঠোৰ পৰিশ্ৰম আৰু কষ্ট কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে এই সময়ছোৱাত মাটি ঘৰবাৰী বা অট্টালিকা যান-বাহন ইত্যাদিৰ ক্ৰয় বিক্ৰয়ৰ বাবে বৃহৎ পৰিমাণৰ খৰচ কৰিবলগীয়া হ'ব পাৰে কিছু সংখ্যক লোকে বিশেষকৈ মধ্যভাগত ব্যৱসায় লাভ হ'ব বুলি কৈছে এই সময়ছোৱাত আপোনালোকে ধৈৰ্য বজাই ৰাখিব লাগিব এই সময়ছোৱাত আকাংক্ষিত স্থানত বদলি হ'ব পাৰে কৰ্মক্ষেত্ৰৰ লোকসকলৰ পদোন্নতি ইচ্ছাও পূৰণ হ'ব পাৰে বুলি কৈছে আজি আপোনালোকৰ উপাৰ্জনৰ নতুন খবৰ সৃষ্টি হ'ব আৰু আপোনালোকৰ সঞ্চিত ধন সম্পত্তিৰ বৃদ্ধি পাব পাৰে আজি ল'ৰা-ছোৱালীৰ লগত জড়িত যিকোনো ডাঙৰ চিন্তা নোহোৱা হ'লে আপুনি সকাহৰ হুমুনি এটা কাহিব বুলি কৈছে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ আৰম্ভণি এটা এই সময়খিনি এটা ভাল সময় বুলি কৈছে এই সময়ছোৱাত আপোনালোকৰ আত্মীয়ৰ সৈতে যি ধৰণৰ ভুল বুজাবুজি মিছ আণ্ডাৰষ্টেণ্ডিং সেইখিনি ঠিক হ'ব আপোনাৰ সম্পৰ্ক ভাল হৈ থাকিব আৰু আপোনালোকৰ শুভাকাংক্ষীসকলে সকলো অসুবিধা দূৰ কৰাৰ ক্ষেত্ৰত আপোনালোকক সহায়ক বুলিও প্ৰমাণিত হ'ব পাৰে যদি আপুনি বিচাৰে যে আপোনালোকৰ প্ৰেম জীৱনটো আচৰিত হৈ থাকক বা আপোনালোকে ভাল কৰি ৰাখে তেন্তে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ ইগো আৰু ভ্ৰম অনাৰ বা আপোনালোকৰ ডাউট বা সন্দেহ ভাৱবোৰ আপোনালোকে পৰিহাৰ কৰিব লাগিব অনাৰ পৰা বিৰত থাকক বুলি কৈছে তেতিয়াহে আপোনালোকৰ সম্পৰ্কবোৰ ভাল হৈ থাকিব বুলি কৈছে শেষৰ ফাললৈ আপুনি পৰিয়ালৰ সৈতে সুখৰ সময় কটাব ঘৰতে সম্পূৰ্ণ হ'ব শুভ কাম স্বাস্থ্যৰ ক্ষেত্ৰত গেছ এচিডিটিৰ সমস্যা আপোনালোকক বাৰুকৈ অশান্তি দিব পাৰে গতিকে সিংহ ৰাশি জাতক-জাতিকাসকলে খোৱা-বোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব সংযম হ'ব লাগিব আজি ভগৱান শ্ৰী লক্ষ্মী নাৰায়ণক আপোনালোকে পূজা কৰি আপোনালোকে শ্ৰী বিষ্ণু সহস্ৰনাম আপোনালোকে পাঠ কৰক পাৰিলে হনুমান চালিচা আপোনালোকে এবাৰ পাঠ কৰক আজি দিনটোত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ নতুনকৈ যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কন্যা ৰাশি আজি কন্যা ৰাশি জাতক-জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হ'ব বুলি কৈছে বা সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব কেৰিয়াৰৰ ক্ষেত্ৰত কিবা এটা সুবিধা আহিব পাৰে ব্যৱসায়টো এটা অপৰচুনিটি আহিব পাৰে গতিকে যেনেকুৱা ধৰণৰ সুবিধাই নাহক কিয় সেইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে কষ্ট কৰিব লাগিব ছাকচেছ হ'বৰ বাবে সফল হ'বৰ বাবে আপোনালোকৰ পৰিকল্পিত কামবোৰ আপুনি ভাবি থকা যিখিনি প্লেনিং বা যি ধৰণৰ পৰিকল্পনা আছে সেইবোৰ সময়মতে সম্পূৰ্ণ হ'ব পাৰে আৰু ঘৰৰ বাহিৰৰ বিশেষকৈ লোকৰ পৰাও সহযোগিতা আৰু সমৰ্থনো আপোনালোকে আজি দিনটোত লাভ কৰিব পাৰে বুলি কৈছে আৰম্ভণি সময়ছোৱাৰ পৰা আপুনি আপোনালোকৰ পক্ষত সৌভাগ্য দেখিব কিছু কিবা এটা আপোনালোকৰ ভাল এটা আইডিয়া ভাল এটা ধাৰণা উদয় হ'ব বুলি কৈছে এনে পৰিস্থিতিত আপুনি কেৰিয়াৰ আৰু ব্যৱসায়ত আকাংক্ষিত সফলতা আৰু আৰ্থিক সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে যদি আপুনি দীৰ্ঘদিন ধৰি ব্যৱসায় সম্প্ৰসাৰণৰ কথা ভাবিছে আপোনালোকৰ বিজনেছটো ডাঙৰ কৰিম বুলি যদি ভাবিছে তেনেকুৱা ধৰণৰ যদি চিন্তা চৰ্চা আহি আছে তেন্তে আপোনালোকৰ ইচ্ছাও পূৰণ হ'ব পাৰে দীৰ্ঘদিন ধৰি নিবনুৱা হৈ থাকিলে বিশেষকৈ নিবনুৱা হৈ থকা সকলে বিশেষকৈ হয়তো কিবা এটা ভাল কৰ্ম সংস্থাপনৰ দিশত যথেষ্ট সফলতা লাভ কৰিব পাৰে বা কাৰোবাৰ পৰা কিবা এটা খবৰো শুনিব পাৰে বা ভাল এটা খবৰ লাভ কৰিব পাৰে যিখিনি আপোনালোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বহুত বেছি হেল্পফুল হ'ব উপকাৰী বুলি প্ৰমাণিত হ'ব কৰ্মৰ ক্ষেত্ৰত নিয়োজিত লোকসকলে বিশেষকৈ নিয়োজিত লোকৰ মৰ্যাদা আৰু পদবীৰ বৃদ্ধি পাব পাৰে এই সময়ছোৱাত আপুনি আন কোনো সংস্থাৰ পৰা ভাল অফাৰ পাব পাৰে ভাল এটা দায়িত্ব পাব পাৰে কিন্তু কেৰিয়াৰ আৰু ব্যৱসায়ত কোনো ডাঙৰ পৰিৱৰ্তন কৰাৰ আগতে আপোনাৰ শুভাকাংক্ষীৰ পৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ লগ সংগৰ পৰা সেইখিনি আপোনালোকে লাগিব ছাপোৰ্ট পাব বুলি কৈছে বিশেষকৈ দিনটো শেষৰ ফাললৈ আপোনালোকৰ ব্যৱসায় সম্পৰ্কীয় কিছু ভ্ৰমণ শুভ হ'ব লাভজনক বুলি প্ৰমাণিত হ'ব সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত বিশেষকৈ আপোনালোকৰ বাবে অতি শুভ হ'বলৈ গৈ আছে আপোনাৰ সংগীৰ বিশেষকৈ জীৱনৰ প্ৰতি যি ধৰণৰ দায়িত্ব আপোনাৰ প্ৰতি যি ধৰণৰ দায়িত্ব বা কৰ্তব্য সেইখিনি সুন্দৰভাৱে পৰিচালনা কৰিব প্ৰতিটো খোজতে আপোনালোকৰ লগত থিয় দিব আৰু আপোনালোকৰ সিদ্ধান্তক সমৰ্থন কৰিব বুলি কৈছে কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে হেল্থৰ কিছু প্ৰব্লেম হ'ব পাৰে হেল্থৰ কিছু আপোনালোকৰ সমস্যা হ'লে চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে বিশেষকৈ আৰম্ভণি সমস্যাত কিছু লোকৰ পুৰণি ৰোগৰ পুনৰ উত্থান হ'ব পাৰে বা ঘটিলে শাৰীৰিক আৰু মানসিক অশান্তিৰ সৃষ্টি হ'ব পাৰে গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু প্ৰথম আপোনালোকে গুৰুত্ব দিব লাগিব শেষৰ ফাললৈ আপোনালোকৰ কামৰ প্ৰতিশ্ৰুতি আপোনালোকৰ বাবে আপোনালোকৰ যি পৰিয়াল আছে ফেমিলি আছে সদস্যৰ সৈতে কম সময় কটাব পাৰিব বুলি কৈছে কামৰ অলপ ব্যস্ততাৰ বৃদ্ধি পাব বুলি কৈছে
কিন্তু আপোনালোকে নিজৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰিবলৈ সক্ষম হ'ব বুলি কৈছে পাৰিলে আজিৰ দিনটোত নিয়ম অনুসৰি প্ৰতিদিনে ভগৱান আপোনালোকে শ্ৰীকৃষ্ণক পূজা কৰি বিশেষকৈ গৰুক আপোনালোকে সেউজীয়া পশু খাদ্য আপোনালোকক খুৱাওক বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 ওম নমঃ শিৱায় ওম নমঃ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ অত্যন্ত গুৰুত্বপূৰ্ণ দিন হ'বলৈ গৈ আছে আপুনি লোৱাৰ প্ৰতিটো সৰু ডাঙৰ সিদ্ধান্তই আপোনালোকৰ ভৱিষ্যত জীৱনত যথেষ্ট প্ৰভাৱ পেলাব গতিকে যেনেকুৱা ধৰণৰ সিদ্ধান্ত নলওক সেয়া ডাঙৰেই হওক বা সৰুৱে হওক সিদ্ধান্তবোৰ কিন্তু ভৱিষ্যতে বা ইন ফিউচাৰত আপোনালোকক যথেষ্ট প্ৰভাৱ পেলাব গতিকে যিকোনো সিদ্ধান্ত লওঁতে অলপ ভাবি চিন্তি ল'বৰ বাবে চেষ্টা কৰক বুলি কৈছে আৰম্ভণিতে আপুনি আপোনালোকৰ কেৰিয়াৰ হওক বা ব্যৱসায়ক নতুন দিশ দিবলৈ চেষ্টা কৰিব পাৰে যিসকলে ব্যৱসায় কৰি আছে নিজৰ কেৰিয়াৰটো আগবঢ়াই নিবৰ ভাবি আছে সেইখিনি ক্ষেত্ৰত নতুন এটা দিশ আপোনালোকে দিবৰ বাবে চেষ্টা কৰা দেখা পোৱা যাব বুলি কৈছে বিশেষ কথাটো হ'ল যে আজিৰ দিনটোত কামবোৰ কৰি থাকোঁতে যিকোনো কামেই নকওক কিয় কামবোৰ কৰি থাকোঁতে আপুনি আপোনালোকৰ আত্মীয়ৰ সম্পূৰ্ণ সহযোগিতা পাব পাৰে কিন্তু আপোনালোকৰ কামৰ ক্ষেত্ৰত গুৰুত্ব লাগিব এলাহ ভাৱবোৰ পৰিহাৰ কৰিব লাগিব আৰু তেতিয়াহে আপোনালোকে ফেমিলিৰ পৰা আপোনালোকৰ ঘৰৰ মানুহখিনিৰ পৰা ছাপোৰ্ট পাব সমৰ্থন পাব বুলি কৈছে এই সময়ছোৱাত জীৱনৰ লগত জড়িত ডাঙৰ ডাঙৰ সমস্যাবোৰ সমাধান আপোনালোকে সহজে বিচাৰি উলিয়াবৰ সক্ষম হ'ব বুলি কৈছে মুঠতে আপুনি আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়িক বা কৰ্মৰ ক্ষেত্ৰতে হওক এটা ভাল প্ৰতিফলন দেখিব কোনো শিল নোহোৱাকৈ নাৰাখিব আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল লাভ কৰিব বুলি কৈছে বিশেষকৈ দিনটোৰ মধ্যভাগত যিকোনো কাম যিকোনো প্ৰজেক্ট বা আপোনালোকৰ ব্যৱসায়ত বিনিয়োগ কৰিলে আপোনালোকৰ ডাঙৰ লাভ হ'ব পাৰে কিন্তু এই সময়ছোৱাত আপোনালোকৰ আৰ্থিক যি অৱস্থা অতি শক্তিশালী হ'ব আজি তুলা ৰাশিৰ লোকসকলে বিভ্ৰান্তিৰ কিবা এটা যদি কনফিউজন লাগিছে ডাউট আছে সেইখিনি ক্ষেত্ৰত বা আপোনালোকৰ বিভ্ৰান্তি লাগিছে বা খৰখেদাকৈ কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগে বুলি কৈছে নহ'লে কোনো ধৰণৰ সমস্যাৰ লগতে আৰ্থিক লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে টকা পইচা খৰচ পাতি বৃদ্ধি পাব পাৰে বুলি কৈছে গতিকে যিকোনো সিদ্ধান্ত নলওক কিয় আপোনালোকে অলপ সতৰ্কতা অৱলম্বন কৰক সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা আজি দিনটোৰ প্ৰথম ভাগত আপোনালোকৰ অন্তৰংগৰ সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা অতি শুভ হ'বলৈ গৈছে ঘৰৰ ফেমিলিৰ সৈতে বিশেষকৈ ফোন কল যোগে হওক বা কিবা এটা ছাডেনলি লগ পালে বিশেষকৈ সুখৰ ভাগ বতৰা হ'ব বুলি কৈছে এই সময়ছোৱাত আপোনালোকৰ প্ৰেম জীৱন বা বৈবাহিক জীৱনত আপোনালোকৰ নিজৰ সংগীৰ লগত ভালদৰে মিলি যাব আৰু তেওঁলোকৰ লগত সুখৰ সময় কটাব যদি আপুনি এতিয়ালৈকে অবিবাহিত তেন্তে আকাংক্ষিত বিশেষকৈ ব্যক্তিজনে আপোনালোকৰ জীৱনত প্ৰৱেশ কৰিব পাৰে এন্ট্ৰি মাৰিব পাৰে অবিবাহিত মানুহে বিয়াৰ বিশেষকৈ পতাৰ ক্ষেত্ৰত কিবা এটা ষ্টেপ বা কিবা এটা সিদ্ধান্ত ল'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ আজিৰ দিনটোত আপুনি সজাগ হ'ব লাগিব এই সময়ছোৱাত খাদ্য আৰু দৈনন্দিন কাম কাজ শুদ্ধ কৰি ৰাখিব লাগিব খোৱা বোৱাৰ প্ৰতি আপোনালোকে ধ্যান দিব লাগিব মেণ্টেল কিছু আপোনালোকৰ সমস্যা হ'ব পাৰে মানসিক টেনশ্যন হ'ব পাৰে গতিকে অলপ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ হ'লেও গুৰুত্ব দিব লাগিব বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 3 নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক জয় শ্ৰীৰাম বৃশ্চিক ৰাশি আজি বৃশ্চিক ৰাশিৰ লোকসকলে মিশ্ৰিত ফল লাভ কৰিবলৈ গৈ আছে বিশেষকৈ আৰম্ভণিতে আপোনালোকৰ কঠোৰ পৰিশ্ৰম আপোনালোকৰ বহুত কষ্ট হ'ব আৰু কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টা ফল আশা কৰাতকৈ আপোনালোকে যি ধৰণৰ ভাবিব যি ধৰণৰ লাভৰ আশা কৰিব কম হ'ব পাৰে কিন্তু যাৰ বাবে হতাশাৰ অনুভূতি আপোনালোকৰ মনত থাকিব পাৰে কিন্তু সেইখিনি আপোনালোকে পৰিহাৰ কৰিব লাগিব যদি আপোনালোকে ধৈৰ্য ধৰে সেইখিনি ক্ষেত্ৰত অনুকূল ফল পাব বুলি কৈছে কেৰিয়াৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত যিসকল লোক আছে আজিৰ দিনটো দীঘলীয়া বা কম দূৰত্বৰ যাত্ৰাৰ সম্ভৱ হ'ব পাৰে বুলি কৈছে যাত্ৰাটো ভাগৰুৱা আৰু আশা কৰাতকৈ কম ফলপ্ৰসূ হ'ব পাৰে এই সময়ছোৱাত নিয়োজিত লোকসকলে কৰ্মৰ ক্ষেত্ৰত নিজৰ গোপন শত্ৰুৰ প্ৰতি সাৱধান হ'ব লাগিব যাতে কোনখিনি মানুহে আপোনালোকক ভাল পায় কোনখিনি বেয়া পায় সেইখিনি চিনি পাব লাগিব আৰু গোপন শত্ৰুক আপোনালোকে চিনাক্ত কৰিবই লাগিব বুলি কৈছে নহ'লে কিছুমান ক্ষেত্ৰত আপোনালোকৰ ডাঙৰ ক্ষতি কৰিব পাৰে কাৰণ তেওঁলোকে আপোনালোকৰ কাম আৰু আপোনালোকৰ ভাৱমূৰ্তি নষ্ট কৰাৰ ষড়যন্ত্ৰ কৰিব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখক তেওঁলোকৰ কিবা এটা প্ৰিপ্লেনিঙো হ'ব পাৰে বুলি কৈছে ব্যৱসায়ত বহুত উত্থান পতনৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে ব্যৱসায়ত ধৈৰ্য বজাই ৰাখক কামখিনি সুন্দৰভাৱে পৰিচালনা কৰি আগবাঢ়িবৰ বাবে চেষ্টা কৰক এই সময়ছোৱাত আয়তকৈ আপোনালোকৰ ব্যয় বেছি হ'ব পাৰে খৰচ বেছি হ'ব পাৰে যাৰ বাবে আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে
বিশেষকৈ দ্বিতীয়াৰ্ধত ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত আপুনি আপোনালোকৰ জীৱনৰ লগত জড়িত সমস্যাবোৰ বহুত পৰিমাণে সমাধান কৰিবলৈ গৈ আছে। পৰীক্ষা বা প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে দিনটো প্ৰথম ভাগখিনিত এটা ভাল বুলি কৈছে। ভাল এটা প্ৰতিফলন দেখিব, ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব দিয়া দেখা পোৱা যাব বুলি কৈছে। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত বিশেষকৈ নেতিবাচকতা, বেয়াবোৰ, নিগেটিভবোৰ বিয়পোৱা লোকৰ পৰা উপযুক্ত দূৰত্ব বজাই ৰাখিব লাগে বুলি কৈছে। কিছুমান মানুহে আপোনালোকৰ হিংসাৰ বাবে উৰা বাতৰি বিয়পাব পাৰে বুলি কৈছে আপোনালোকৰ বিৰুদ্ধে। এই সময়ত মানুহক সমালোচনা কৰিব পৰা বিৰত থাকিবলৈ, সমালোচনা কৰাৰ পৰা বিৰত থাকক আৰু ভুল বুজাবুজি দূৰ কৰিবলৈ আলোচনাৰ সহায় লওক বুলি কৈছে। বিশেষকৈ মধ্যভাগত আপুনি কঠিন পৰিস্থিতিৰ মাজেৰে পাৰ হ'ব বুলি কৈছে। বিশেষকৈ আপোনালোকৰ প্ৰেম বা জীৱনসংগীয়ে বিশেষকৈ আপোনালোকৰ সমৰ্থন হিচাপে প্ৰমাণিত হ'ব, বিশেষকৈ ছাপোৰ্ট দিব বুলি কৈছে। এই সময়ছোৱাত সেইখিনি প্ৰয়োজন আছে। এই সময়ছোৱাত আপোনালোকৰ স্বাস্থ্যৰ আৰু খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব, সংযম হ'ব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু আপোনালোকে প্ৰথম গুৰুত্ব দিয়ক বুলি কৈছে। আজি হনুমান ভগৱানৰ পূজাত প্ৰতিদিনে পাৰিলে বা আজিৰ দিনটোত আপোনালোকে গুৰ বা চূৰ্ণ অৰ্পণ কৰি আপোনালোকে হনুমান চালিচা আপোনালোকে পাঠ কৰক বুলি কৈছে 7 বাৰ। ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ, মনৰ ইচ্ছা পূৰণ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধনুৰাশি, ওম নমঃ শিৱায়। আজি ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। ধনুৰাশিৰ লোকসকলে কিছু এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। দিনটো আৰম্ভণি সময়ছোৱাত আজি আপুনি এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে, বিশেষকৈ আপোনালোকৰ কিছুমান যে সমস্যা অট'মেটিকেলি বা নিজে নিজে সেইখিনি সমাধান হ'বলৈ গৈ আছে। কাৰোবাৰ সহায়, কাৰোবাৰ আপোনালোকে ছাপোৰ্টত বুলি কৈছে। আপুনি আৰ্থিক চিন্তাত বিশেষকৈ অলপ পৰিব পাৰে বা আপোনালোকক অলপ আগুৰি ধৰিব পাৰে। টকা পইচাৰ কিছু চিন্তা বা টেনশ্যন থাকিব। এই সময়ছোৱাত হঠাতে আপোনালোকৰ মূৰত কিছুমান এটা ডাঙৰ দায়িত্ব বৃদ্ধি পাব পাৰে, ডাঙৰ খৰচৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। ছাডেনলি হঠাৎ যিবোৰ পূৰণ কৰিবলৈ আপুনি হয়তো ঋণ ল'বলগীয়া হ'ব পাৰে, ধাৰলৈ টকা ল'বলগীয়া হ'ব পাৰে। কেৰিয়াৰ বা ব্যৱসায় দৃষ্টিকোণৰ পৰা বিশেষকৈ আজি সজাগ হৈ থাকিব লাগিব। এই সময়খিনিত কেৰিয়াৰৰ ক্ষেত্ৰত সতৰ্ক হৈ থাকক, সাৱধান হৈ থাকক বুলি কৈছে। দিনটো প্ৰথম ভাগত নিয়োজিত লোকসকলে নিজৰ কৰ্মৰ ক্ষেত্ৰত অবাঞ্ছিত পৰিৱৰ্তনৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে। কিছু পৰিৱৰ্তন আপোনালোকে যিখিনি কামনা কৰা নাছিল। এই সময়ছোৱাত আপোনালোকৰ বিৰোধীসকল বিশেষকৈ সক্ৰিয় হৈ থাকিব। আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে। বিশেষকৈ কামৰ বাবে দীঘলীয়া বা কম দূৰত্বৰ যাত্ৰা হ'ব পাৰে বুলি কৈছে। এই সময়ছোৱাত আপুনি নিজৰ সামৰ্থ্যতকৈ বেছি আপোনালোকে ধাৰলৈ নল'ব, বেছি কামৰ বোজা নল'ব বুলি কৈছে। গতিকে এই কথাখিনিৰ প্ৰতি আপোনালোকে ধ্যান দিব লাগিব বুলি কৈছে। এই সময়খিনিত ব্যৱসায়ৰ ক্ষেত্ৰত কৈছে যে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত বিশেষকৈ মধ্যভাগৰ পৰা আপোনালোকৰ সময় আপোনালোকৰ বাবে শুভ বুলি প্ৰমাণিত হ'ব। এই সময়ছোৱাত আপুনি আপোনালোকৰ ব্যৱসায়ত আকাংক্ষিত লাভৰ সুবিধা লাভ কৰিব বুলি কৈছে। কিবা এটা ভাল সুযোগ সুবিধা লাভ কৰিব, বেচা বিক্ৰী ভাল হ'ব, বিজনেছটো ভাল হ'ব বুলি কৈছে। যদি আপুনি আপোনালোকৰ চাকৰি হওক বা ব্যৱসায়ৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তনৰ পৰিকল্পনা কৰিছে, সেইখিনি কৰিব পাৰিব। ইয়াৰ বাবে উপযুক্ত সময়ৰ বাবে কিছু অপেক্ষা কৰাটো বুদ্ধিমানৰ কাম হ'ব বুলি কৈছে। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত বিশেষকৈ অলপ প্ৰতিকূল হ'বলৈ গৈ আছে। এই সময়ছোৱাত কোনো এটা বিষয়ক লৈ সৰু ভাই ভনীৰ লগত বিবাদ হ'ব পাৰে, তৰ্ক পেচাল হ'ব পাৰে। এই সময়ছোৱাত প্ৰেমৰ সম্পৰ্কটো অলপ অসুবিধাৰ হ'বলগীয়া হ'ব পাৰে। কিবা এটা ভুল বুজাবুজি, মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে, ভুল বুজাবুজি হ'ব পাৰে। গতিকে ধ্যান ৰাখক। আপোনালোকৰ প্ৰেম জীৱন আৰু বৈবাহিক জীৱন সুখী কৰি তুলিবলৈ, ভাল কৰি ৰাখিবলৈ আপোনালোকৰ সম্পৰ্কক কেতিয়াও আপোনালোকে ভাঙিবলৈ নিদিব, ভুল বুজাবুজি হ'ব নিদিব বুলি কৈছে। সম্পৰ্কটো আনৰ লগত আপোনালোকে কম্পেয়াৰ নকৰিব বুলি কৈছে। গতিকে বেলেগৰ বৈবাহিক জীৱন বেলেগ, বেলেগৰ প্ৰেম জীৱন বেলেগ। গতিকে তুলনা বেছি নকৰিব, কম্পেয়াৰ বেছি নকৰিব বুলি কৈছে। আৰু কৰিব নালাগেও, নহ'লে সমস্যা হ'ব পাৰে। সংগীৰ অনুভৱক, তেওঁলোকৰ মনৰ ভাৱবোৰক সন্মান কৰক বুলি কৈছে। বুজিবৰ বাবে চেষ্টা কৰক, আণ্ডাৰষ্টেণ্ডিং লাগিব, বুজাবুজি লাগিব। তেতিয়াহে সম্পৰ্কবোৰ ভাল হ'ব, মজবুত হ'ব বুলি কৈছে, ষ্ট্ৰং হ'ব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া দেখা পোৱা যাব। পঢ়া শুনাৰ প্ৰতি ধাউতি বাঢ়িব বুলি কৈছে। আজি ঘৰখনত কোনো অতিথিৰ আগমনৰ বাবে ঘৰখনৰ যি বাতাবৰণ, যি ধৰণৰ পৰিৱেশ এটা ভাল হৈ পৰিব বুলি কৈছে। এটা সুন্দৰ প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। আজি ধনুৰাশিৰ জাতক জাতিকাসকলে কিন্তু নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান দিব লাগিব। পেটৰ লগত জড়িত সমস্যা বা শৰীৰৰ অন্যান্য কিছু ৰোগৰ বাবে অলপ অশান্তি অনুভৱ কৰিব পাৰে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু আপোনালোকে গুৰুত্ব দিব লাগিব। যদি হেল্থৰ বেছি প্ৰব্লেম চলি আছে, চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে, ডাক্তৰৰ পৰামৰ্শ লওক বুলি কৈছে। আৰু সেইখিনি পৰামৰ্শ লৈ আপোনালোকে নিজৰ হেল্থটো ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। কেতিয়াও ইগন'ৰ নকৰিব। যদি হেল্থৰ প্ৰব্লেম চলি আছে, কিবা এটা যদি আপোনালোকে দেখিছে অলপ সমস্যা হৈছে, সেইখিনি পৰীক্ষা কৰাই লওক, ভাল প্ৰতিফলন দেখিব।
পাৰিলে আজিৰ দিনটোত হনুমান চালিচা আপোনালোকে পাঠ কৰক এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক মহাদেৱৰ কৃপাত আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 8 মকৰ ৰাশি আজি মকৰ ৰাশি লোকসকলৰ অলপ ব্যস্ততাপূৰ্ণ দিন হ'ব ব্যস্ত থাকিব কিবা এটা নহয় কিবা এটা কামত আপোনালোকে অলপ বিজি হৈ থাকিব বুলি কৈছে এই সময়ছোৱাত মকৰ ৰাশি লোকসকলে নিজৰ পৰিকল্পিত কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ অধিক কঠোৰ পৰিশ্ৰম আৰু অধিক দৌৰা-দৌৰি কৰিবলগীয়া হ'ব পাৰে অৰ্থাৎ এইটোৱে কৈছে যে আপোনালোকৰ যিখিনি পৰিকল্পনাৰ কাম আছে ভাবি থৈছিল যে কিবা এটা কৰিম আজিৰ দিনটোত সেই ধৰণৰ কামখিনি আপোনালোকে সম্পূৰ্ণ কৰিবৰ বাবে কমপ্লিট কৰিবৰ কাৰণে কষ্ট কৰিব লাগিব দৌৰা-দৌৰি হ'ব কঠোৰ পৰিশ্ৰম হ'ব কিন্তু সেই কামখিনি কৰিবৰ বাবে চেষ্টা কৰিব বুলি কৈছে মাটিৰ বা অট্টালিকাৰ সৈতে বা ঘৰবাৰী তেনেকুৱা ধৰণৰ লগত জড়িত বিষয়বোৰ আপোনালোকৰ বাবে কিছুমান ক্ষেত্ৰত চিন্তাৰ কাৰণ হ'ব পাৰে পূৰ্বপুৰুষৰ সম্পত্তি আহৰণত কিছু লোকে বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আজি এই সময়ছোৱাত আপোনালোকৰ পিতৃ-মাতৃৰ লগত কোনো ধৰণৰ বিষয়ক লৈ বিবাদো হ'ব পাৰে কিবা এটা তৰ্কৰ পেচালো হ'ব পাৰে বুলি কৈছে প্ৰথম ভাগত কেৰিয়াৰ আৰু ব্যৱসায়ৰ লগত জড়িত সমস্যা আৰু দুৰ্বল স্বাস্থ্যৰ বাবে আজিৰ দিনটোত মনটো অলপ অশান্তি সৃষ্টি হ'ব পাৰে গতিকে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকে ধ্যান দিব লাগিব এই সময়খিনিত এই সময়ছোৱাত স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যাক আওকাণ নকৰিব নহ'লে চিকিৎসালয়লৈ আপোনালোকে যাবলগীয়া হ'ব পাৰে আজি আপুনি নিজৰ স্বাস্থ্য আৰু বিশেষকৈ সামগ্ৰী নিজৰ হেল্থৰ আৰু নিজৰ যি আপোনালোকৰ বস্তু বাহানি আছে সামগ্ৰী আছে নথিপত্ৰ আছে বিশেষ যত্ন ল'ব লাগিব নহ'লে আজি কিবা এটা সমস্যাত ভুগিবলগীয়া হ'ব পাৰে বা শাৰীৰিকভাৱে আপোনালোকৰ যন্ত্ৰণাৰ লগতে আৰ্থিক ক্ষতিৰ সন্মুখীন হ'বলগা হ'ব পাৰে বিশেষকৈ ভ্ৰমণ কৰোঁতে বা ভ্ৰমণ ইত্যাদিৰ সময়ত আপোনালোকৰ সামগ্ৰীৰ বিশেষ আপোনালোকৰ যত্ন ল'ব লাগিব বিশেষকৈ নিজৰ হেল্থৰ যত্ন ল'ব লাগিব গতিকে ধ্যান দিব যদি আপুনি অংশীদাৰিত্বৰে ব্যৱসায় এটা কৰাৰ পৰিকল্পনা কৰিছে পাৰ্টনাৰশ্বিপত যদি এটা বিজনেছ কৰিম বুলি ভাবিছে আপোনালোকে ভাবি আছে বিশেষকৈ দিনটোৰ দ্বিতীয় ভাগত আপোনালোকৰ বাবে শুভ বুলি কৈছে যিকোনো বিষয়ত আপোনালোকৰ অংশীদাৰৰ সৈতে যিসকলে অলৰেডি ব্যৱসায় কৰি আছে আপোনালোকৰ পাৰ্টনাৰশ্বিপৰ সৈতে বা পাৰ্টনাৰৰ সৈতে বা অংশীদাৰৰ সৈতে মতানৈক্যৰ কিবা এটা হ'ব পাৰে গতিকে আণ্ডাৰষ্টেণ্ডিং লাগিব বুজাবুজি লাগিব সকলো ক্ষেত্ৰত টকা পইচা হওক কথা বতৰা হওক সিদ্ধান্ত লওঁতে হওক স্বচ্ছতা বজাই ৰাখক বুলি কৈছে এই সময়ছোৱাত ধনৰ লেনদেন আৰু কাগজ সম্পৰ্কীয় কামত আজিৰ দিনটোত কাম কৰাৰ সময়ত আপুনি অতি সাৱধান হ'ব লাগিব টকা পইচা লেনদেনৰ ক্ষেত্ৰতে হওক সেয়া ধাৰলৈ লোৱাৰ ক্ষেত্ৰতে হওক দিয়াৰ ক্ষেত্ৰতে হওক সাৱধান হ'ব লাগিব লেনদেন কৰোঁতে সাৱধান হওক বুলি কৈছে কাগজ পত্ৰৰ যিখিনি কাম আছে সেইখিনি কাম কৰোঁতেও আপোনালোকে সাৱধান হ'বলৈ কৈছে আপোনালোকক আজি মকৰ ৰাশি লোকসকলে অলপ সকাহো পাব বুলি কৈছে এই সময়ছোৱাত এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আপোনালোকৰ বহুদিন ধৰি বাকী থকা কাম বা দীৰ্ঘদিন ধৰি আপোনালোকৰ বাকী থকা কাম সম্পূৰ্ণ হ'ব পাৰে নিবনুৱা লোকসকলে আজিৰ দিনটোত কিছু কৰ্মসংস্থাপনৰ সুযোগ পাব পাৰে বুলি কৈছে আজি আৰ্থিক লাভে আপোনালোকৰ আৰ্থিক যি আপোনালোকৰ অৱস্থা আৰ্থিক যি আপোনালোকৰ সমস্যা বিশেষকৈ সমাধান হ'ব বা অৱস্থা শক্তিশালী কৰিব বুলি কৈছে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰাও যদি আপোনালোক এই সময়খিনিত কিন্তু আপোনালোকে ধৈৰ্য বজাই ৰাখিব লাগিব যদি আপুনি যিকোনো সিদ্ধান্ত ল'ব বিচাৰিছে জীৱন সংগীৰ পৰা সমৰ্থন পাব আত্মীয় আৰু আপোনজনৰ পৰা সমৰ্থন আৰু সহযোগিতা নিশ্চয়কৈ লাভ কৰিব বুলি কৈছে মোৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ দিনটোৰ দ্বিতীয় ভাগত আপোনালোকক শুভ হ'বলৈ কৈছে কিবা এটা যদি ভুল বুজাবুজি হৈছে সেইখিনি ঠিক হ'ব বুলি কৈছে আজিৰ দিনটো পাৰিলে সুন্দৰকাণ্ড আপোনালোকে আবৃত্তি কৰি সমস্যা নিৰাময়কাৰী হনুমানজীক আপোনালোকে পূজা কৰক বুলি কৈছে ওম নমঃ শিৱায় জয় হনুমান আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক মহাদেৱৰ কৃপাত বজৰংবলীৰ কৃপাত আপোনালোকৰ মনৰ যি ইচ্ছা আছে পূৰণ হওক সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় জয় হনুমান জয় বজৰংবলী কুম্ভ ৰাশি আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ মিশ্ৰিত দিন হ'ব এই সময়খিনিত আপোনালোকে বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব নালাগে কিন্তু নিজৰ আকাংক্ষিত সফলতা লাভ কৰিবলৈ কিন্তু ইয়াৰ বাবে আপুনি আৰম্ভণিৰ পৰা দিনটো আৰম্ভণিৰ পৰা বা ষ্টাৰ্টিঙৰ পৰা আপোনালোকে নিজৰ সময় ধন শক্তি আদি পৰিচালনা কৰিব লাগিব বিশেষকৈ কেৰিয়াৰ বা ব্যৱসায়ৰ বাবে দীঘলীয়া বা কম দূৰত্বৰ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে যাত্ৰাটো সুখদায়ক আৰু লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে এই সময়ছোৱাত আপুনি প্ৰভাৱশালী ব্যক্তিৰ সৈতে সম্পৰ্ক স্থাপন কৰিব যাৰ সহায়ত আপুনি ভৱিষ্যতে লাভজনক আঁচনিৰ সৈতে জড়িত হোৱাৰ সুযোগ পাব আজিৰ দিনটোত ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে ব্যৱসায়ত আশা কৰাতকৈ অধিক লাভ কৰিব পাৰে আনহাতে নিয়োজিত লোকসকলে আয়ৰ অতিৰিক্ত উৎসৱ লাভ কৰিব পাৰে এই সময়খিনিত কিন্তু কেৰিয়াৰ আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা কিছু প্ৰত্যাহ্বানজনক হ'ব পাৰে এই সময়ছোৱাত আপুনি আপোনালোকৰ
কঠিন প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে। অৱশ্যে কঠিন সময়ত আপোনালোকৰ শুভাকাংক্ষী আৰু পৰিয়ালৰ সদস্যসকলে আপোনালোকক সহায় কৰিব। দিনটোত আপোনালোকক কাষত থিয় দিব বুলি কৈছে, যাৰ সহায়ত আপুনি শেষত সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰাৰ ক্ষেত্ৰত সফল হ'ব বুলি কৈছে। জীৱিকাৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ আজিৰ দিনটো শুভ বুলি প্ৰমাণিত হ'ব। এই সময়ছোৱাত নিবনুৱা লোকে কৰ্মসংস্থাপন লাভ কৰিব পাৰে। ব্যৱসায়ত যথেষ্ট লাভ হ'ব। সামগ্ৰিকভাৱে অৰ্থনৈতিক পৰিস্থিতি শক্তিশালী হ'ব। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা যদি আপুনি বিশেষকৈ মাজভাগত কিছু সময় এৰি দিয়ে, বিশেষকৈ তেন্তে গোটেই আপোনালোকৰ দিনটো আপোনালোকৰ বাবে অনুকূল হ'বলৈ কৈছে। কিন্তু প্ৰেমৰ সম্পৰ্কত সাৱধানতাৰে আগবাঢ়িব লাগিব, অলপ সতৰ্ক হ'ব লাগিব বুলি কৈছে। চিন্তা নকৰাকৈ এই ক্ষেত্ৰত কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰিব। স্বামী স্ত্ৰী আৰু পৰিয়ালৰ সদস্যৰ সৈতে সুখদায়ক সময় কটাবলৈ সুযোগ থাকিব। আজি নিজৰ সংৰাগবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব। যিকোনো সিদ্ধান্ত লওঁতে সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। প্ৰতিকাৰ স্বৰূপে আজিৰ দিনটোত হনুমানজীক পূজা কৰক বুলি কৈছে। পাৰিলে শিৱলিংগত পানী আৰু বেলপাত আগবঢ়াই বিশেষকৈ শিৱ চালিচা পাঠ কৰক। ভাল এটা প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মনৰ ইচ্ছাবোৰ পূৰণ হওক। আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়। জয় শ্ৰীৰাম, জয় হনুমান। মীন ৰাশি। আজি মীন ৰাশিৰ লোকসকলৰ মিশ্ৰিত ফলাফল দেখিব বুলি কৈছে। অংশীদাৰিত্বৰে সম্পৰ্কীয় ব্যৱসায়ত বা ব্যৱসায় কৰাসকলে নিজৰ অংশীদাৰৰ সৈতে পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰিছে, তেওঁলোকৰ সৈতে কিছু আপোনালোকৰ সমস্যা হ'ব পাৰে, কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আজি আপোনালোকৰ সংগীয়ে আপোনালোকৰ ব্যৱসায়ত ব্যাঘাত জনাব পাৰে। এই সময়খিনিত কিন্তু সেইসকল লোকৰ পৰা উপযুক্ত দূৰত্ব বজাই ৰাখিব লাগিব, যিসকলে প্ৰায় নেতিবাচক কথা কয়, আপোনালোকক বেয়া চিন্তাবোৰ আপোনাৰ প্ৰতি মুহূৰ্তত আপোনালোকক কৈ থাকে। গতিকে বেয়া লগ সংগৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে। গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে। এই সময়খিনিত কিন্তু আপোনালোকে খং নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে। আৰম্ভণিতে ৰিক্সি আঁচনিত ধন বিনিয়োগ নকৰিব, নহ'লে আপুনি আৰ্থিক লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। নিয়োজিত লোকসকলে এই সময়ছোৱাত বিশেষকৈ নিজৰ কামবোৰ সময়মতে ভালকৈ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগে বুলি কৈছে, নহ'লে আপুনি আপোনালোকৰ ছিনিয়ৰসকলৰ খঙৰ বলি হ'ব পাৰে বুলি কৈছে। মাহৰ বিশেষকৈ এই দিনটোত অৰ্থাৎ আজিৰ দিনটোত বিশেষকৈ আপোনালোকৰ কামৰ প্ৰেছাৰ থাকিব। এই সময়ছোৱাত ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে মাৰ্কেটত বা বজাৰত বিশেষকৈ কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, কিন্তু সেইখিনি নিজৰ বুদ্ধিমত্তা, নিজৰ বিবেচনাৰে সেই সকলোখিনি সমস্যা প্ৰত্যাহ্বান আপোনালোকে অতিক্ৰম কৰিব বুলি কৈছে। এই সময়ছোৱাত কেৰিয়াৰ আৰু ব্যৱসায়ত পুনৰ শুদ্ধ পথলৈ অহা দেখা পোৱা যাব। কিবা যদি বিসংগতি হৈছিল, সমস্যা হৈছিল, সেই ধৰণৰ সমস্যাবোৰ কমিব বুলি কৈছে। এই সময়ছোৱাত নিয়োজিত লোকৰ বিশেষকৈ যাত্ৰাসমূহ আপোনালোকৰ বিশেষকৈ শুভ আৰু লাভজনক বুলি প্ৰমাণিত হ'ব। আপোনালোকৰ সন্তানৰ সফলতাৰ বাবে আপোনালোকৰ সন্মান বাঢ়িব বুলি কৈছে। স্বাস্থ্য আৰু সম্পৰ্কৰ বিশেষকৈ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত বিশেষকৈ অলপ প্ৰতিকূল হ'ব। এই সময়ছোৱাত পুৰণি ৰোগ এটাৰ পুনৰ উৎখানৰ ফলত বা আপোনালোকৰ উৎপন্ন হোৱাৰ ফলত শাৰীৰিক বিষ হ'ব পাৰে, যদিও আত্মীয়ৰ পৰা আপোনালোকে অৱহেলা বা মনটো বিচলিত বা চিন্তিত বা দুখী অনুভৱ কৰিব পাৰে বুলি কৈছে। গতিকে এই সময়খিনিত কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব। আজি মীন ৰাশিৰ জাতক জাতিকাসকলে পাৰস্পৰিক বুজাবুজি অৰ্থাৎ কিছু অভাৱৰ বাবে বা অভাৱত আপোনালোকৰ প্ৰেম জীৱনতে হওক বা বৈবাহিক জীৱনত কিবা এটা বিবাদো হ'ব পাৰে। এই সময়খিনিত ব্যস্ত থকাৰ বাবে আপোনালোকৰ পৰিয়ালৰ বাবে কম সময় ৰাহি কৰিব পাৰিব। বিশেষকৈ আজিৰ দিনটো শেষৰ ফালে পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ কিছু দুৰ্বলৰ বাবে আপোনালোকৰ চিন্তাৰ এটা বিষয় হৈ পৰিব পাৰে বুলি কৈছে। তেওঁলোকৰ হেল্থৰ প্ৰব্লেম হ'ব পাৰে। গতিকে তেওঁলোকৰ স্বাস্থ্যসন্মত আপোনালোকে যিখিনি আপোনালোকৰ সতৰ্কতা, যিখিনি আপোনালোকৰ চোৱা চিতা, সেইখিনি আপোনালোকে দায়িত্ব সুচাৰুৰূপে পালন কৰক বুলি কৈছে। ভাল এটা প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাত গুৰুত্ব সহকাৰে কাম কৰক বুলি কৈছে। বিপণন আৰু জনসংযোগৰ পৰিসৰ অধিক বৃদ্ধি কৰিব লাগিব বুলি কৈছে। এই সময়খিনিত কিন্তু আপোনালোকে নিজৰ কাম কাজখিনি ক্ষেত্ৰত সতৰ্ক হ'ব লাগিব বুলি কৈছে। আজি আপোনালোকৰ প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰম বৃদ্ধি কৰক। নিয়োজিত লোকসকলে নিজৰ বিষয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে। আজি আপোনালোকৰ পদোন্নতিৰ সম্ভাৱনা দেখা পোৱা গৈছে। তথ্য লাভ নকৰাকৈ কোনো নিৰ্দিষ্ট সিদ্ধান্তত উপনীত নহ'ব। অতিৰিক্ত খৰচৰ পৰিস্থিতি আজিৰ দিনটোত সৃষ্টি হৈছে। গতিকে খৰচ পাতি নিয়ন্ত্ৰণত ৰাখিব লাগিব। গতিকে যিকোনো কাম আৰম্ভ কৰাৰ আগতে বিশেষকৈ সেইখিনি আপোনালোকে বাজেট বনাই লওক বুলি কৈছে। আজি জ্যেষ্ঠসকলৰ কথাক আওকাণ নকৰিব, সেইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে। এই সময়খিনিত কিন্তু অনুকূল সময় সুবিধা লওক। বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে এটা ভাল সময়
আপোনালোকৰ শত্ৰুৱে বিশেষকৈ আপোনালোকৰ আধিপত্য বিস্তাৰ কৰিব পাৰে কিন্তু আপোনালোকৰ ব্যক্তিত্বৰ সন্মুখত তেওঁলোকৰ কামবোৰ সম্পূৰ্ণ নহ'ব বুলি কৈছে যি কামৰ বাবে আপুনি কিছুদিন ধৰি কঠোৰ পৰিশ্ৰম কৰি আহিছে সেই কামৰ ফলাফল আজি পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে আজি বন্ধু বা আত্মীয়ৰ লগত কথা পাতি থাকোঁতে পুৰণি বিষয় এটা বিশেষকৈ আহিব পাৰে নিজৰ প্ৰকৃতি শান্ত আৰু সংযোগ কৰি ৰাখক বুলি কৈছে আয়তকৈ আপোনালোকৰ খৰচ বেছি হ'ব গতিকে য'তে যাওক তাতে আপোনালোকে বুদ্ধিমান ৰূপে ধন বিনিয়োগ কৰক বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ জয় হনুমান ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় জয় শ্ৰী ৰাম